প্ৰিয়সকল আমি এনে এখন পৃথিৱীত জীয়াই আছোঁ যিয়ে নেকি ভেজাল কৰাত, ডাইলিউট কৰাত, মেনিপুলেট কৰাত আৰু কম্প্ৰমাইজ কৰাত বহুত দ্ৰুতগতিত বাঢ়ি আছে। আৰু এয়া অকল যে খোৱা লোৱা বস্তুতে হৈছে এনে নহয়, আমাৰ কথা বতৰা, আমাৰ ব্যৱহাৰ পাতি, আমাৰ কৰ্মক্ষেত্ৰ, আমাৰ জীৱনত, আনকি আমাৰ বিশ্বাসতো ডাইলিউট আৰু মেনিপুলেশ্যন আৰু ভেজাল হৈ আছে। আৰু তেনেকুৱা ভেজাল হোৱা মানুহবিলাকে বিশ্বাসৰ পৰা বিচলিত হৈছে। বহুতো লোকসকলৰ বিশ্বাস চেঁচা হৈ গৈছে। আৰু তেনেকুৱা এটা অৱস্থাত আমি কেনেকৈ নিজৰ বিশ্বাস ধৰি ৰাখিব পাৰিম? তেনেকুৱা এটা ভেজালৰ পৃথিৱীত থাকি আমি কেনেকৈ ঈশ্বৰৰ বাক্যত থিৰ থাকিব পাৰিম? আজি বহুতেই সাহস কৰিব পৰা নাই, কম্প্ৰমাইজ নকৰোঁ বুলি ক'বৰ কাৰণে। বহুতে লোকসকলে সত্য কথাটো ধৰি ৰাখিব পৰা নাই, সত্যতাত থাকিব পৰা নাই। আৰু সেইকাৰণে আজি বহুতো লোকসকল শয়তানৰ ফলীয়া হৈ গৈছে। তেওঁবিলাকে সত্যটো ধৰি ৰাখিব পৰা নাই আৰু বাছ চলেগা, চলতা হে বুলি কৈ কিনে আমি আমাৰ জীৱন ব্যতীত কৰি আছোঁ। প্ৰিয়সকল, আমি আজি বাইবেলৰ পৰা এজন ব্যক্তিৰ বিষয়ে শিকিম যিয়ে নেকি তেনেকুৱা ভেজালতাত বিশ্বাস নকৰিলে, নিজৰ যি ষ্টেটাছ আছে তাক বজাই বা নিজৰ পদ দেখি কিনে, নিজৰ সন্মান বিচাৰি কিনে কেতিয়াও নিজে কাৰ্য নকৰিলে, কিন্তু ঈশ্বৰৰ বাক্য চাই সত্যতা বিলাবৰ কাৰণে তেওঁ নিজৰ প্ৰাণকো দি দিলে। আজি আমি সেই ব্যক্তিজনৰ পৰা তিনিটা এনেকুৱা মহত্বপূৰ্ণ লেচন শিকিম যি নেকি আমাৰ জীৱনত বহুত লাগতিয়াল আৰু প্ৰত্যেকেই এই কথা শিকা প্ৰয়োজন। প্ৰেইজ দ্য লৰ্ড। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰিয়সকল, মই সেইজন ব্যক্তিৰ বিষয়ে কৈ আছোঁ যাৰ বিষয়ে নেকি যীচুৱা ভৱিষ্যৎবক্তাই 700 বছৰ আগতে ভৱিষ্যৎবাণী কৰিছিলে। মই সেইজন ব্যক্তিৰ বিষয়ে কৈছোঁ যিয়ে নেকি অৰণ্যত এক ৰিঙুৱা মাত প্ৰভুৰ পথ যুগুত কৰিবলৈ আহিছিলে। মই সেইজন ব্যক্তিৰ বিষয়ে কৈছোঁ যিয়ে নেকি উটৰ নোমৰ কাপোৰ পিন্ধিছিলে, কঁকালত ছালৰ টঙালি লৈছিলে আৰু খোৱাত যে নেকি কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিলে। যিয়ে নেকি এক গডলি পেৰেণ্টছ পাইছিলে, গডলি পেৰেণ্টছৰ দ্বাৰা তেওঁক এই পৃথিৱীলৈ অনা হৈছিলে। সেই পেৰেণ্টছবিলাকৰ নাম আছিলে এলিজাবেথ এণ্ড জাকাৰিয়া। আৰু যাৰ জন্মৰ বিষয়ে ঈশ্বৰৰ দূতে আহি এই পেৰেণ্টছক, নিজৰ পিতৃ মাতৃক কৈছিলে। আৰু সেই ব্যক্তিজন এজন ভৱিষ্যৎবক্তা হিচাপেও আমি জানো, যিয়ে নেকি এক এচেটিক লাইফ, সাধুতাৰ জীৱন তেওঁ ব্যতীত কৰিছিলে, যাৰ বিষয়ে নেকি যীশুখ্ৰীষ্টই নিজেই মাতৃৰ গৰ্ভত জন্ম হোৱা আটাইতকৈ মহান ব্যক্তি বুলি কৈছিলে। হয় প্ৰিয়সকল, মই যোহন বাপ্তিস্মৰ কথা কৈ আছোঁ আৰু তেওঁৰ জীৱনৰ পৰা এনেকুৱা মহত্বপূৰ্ণ লেচন আজি আমি শিকিবলৈ গৈ আছোঁ যি নেকি আমাক বহুত লাগতিয়াল, এতিয়া নেকি এই আমি ভেজালৰ পৃথিৱীত জীয়াই আছোঁ। আৰু প্ৰথম যি লেচন আমি তেওঁৰ পৰা শিকিব লাগিব সেইটো হৈছে তেওঁৰ সাহস আৰু আনকম্প্ৰমাইজিং কাৰেক্টাৰৰ বিষয়ে। তেওঁ কেতিয়াও কম্প্ৰমাইজ কৰা নাছিলে। তেওঁ নেকি ঈশ্বৰৰ বাক্যৰ পৰা যি পাইছিলে সেই বাক্য একজেক্টলি মানুহবিলাকক মন পালটনৰ বাৰ্তা তেওঁ দিছিলে। মতি 3 অধ্যায়ত আমি পঢ়িবলৈ পাওঁ, যোহন আৰু মাৰ্ক আটাইকেইটা সুবাৰ্তাতে তাৰ বিষয়ে পঢ়িবলৈ পাওঁ। আৰু তেওঁ যে অকল দুখীয়া বা যিবিলাক অলপ উইক, অলপ কমজোৰ মানুহবিলাকৰ আগত গৈ কিনে তেওঁ যে কৈছিলে তেনেকুৱা নহয়। আমি মতি 3 অধ্যায় 7 পদত পঢ়িবলৈ পাওঁ, যেতিয়া নেকি সদুচী ফৰচী লোকবিলাকে তেওঁৰ প্ৰচাৰ শুনি আহিছে, তেওঁবিলাকক মন পালটাবৰ কাৰণে কৈ কিনে তেওঁ কৈছে সেই সৰ্পৰ বংশ, তেওঁবিলাকক সৰ্পৰ বংশ বুলি কৈছে। যি সময়ত নেকি লোকবিলাকে সেই সদুচী ফৰচীক দণ্ডৱত প্ৰণাম কৰিছিলে, তেওঁবিলাকক সন্মান কৰিছিল, তেওঁবিলাকৰ ছ'চিয়েল ষ্টেটাছ বহুত ডাঙৰ আছিলে। আজিৰ দিনত MLA মন্ত্ৰী তেনেকুৱা ধৰণৰ লোকবিলাক সেই সময়ত, আৰু সিহঁতৰ আগত গৈ কিনে যোহন বাপ্তিস্মই মন পালটোৱা সেই সৰ্পৰ বংশ বুলি কৈছে। আৰু তেওঁ কোনো ঈশ্বৰৰ বাক্যত কম্প্ৰমাইজ কৰা নাই। অ'কে, এইটো নকৰিলেও হ'ব, চলতা হে, তেনেকুৱা কোৱা নাছিলে। মন পালটোৱা বুলি কৈছে। আমি আজিকালি চাইছোঁ 2 তিমথি 4 অধ্যায় 3 আৰু 4 পদত কোৱাৰ নিচিনাকৈ নিৰাময় শিক্ষা লোকবিলাকে এৰি দিছে, কম্প্ৰমাইজ কৰিছে, ডাইলিউট কৰিছে, ভেজাল কৰিছে ঈশ্বৰৰ বাক্যত।
আৰু তেওঁবিলাকে লোকবিলাকক প্ৰেজেণ্ট কৰি আছে। মানুহবিলাকে যিও শুনিব বিচাৰে তাকেই তেওঁবিলাকক শুনাই আছে। তোমালোকৰ ভাল হ'ব, তোমালোকৰ ধন সম্পত্তি হ'ব, তোমাৰ একো অসুখ নহ'ব, তোমাক ঈশ্বৰে সুস্থ কৰিব, সুস্থ কৰি ৰাখিব। সেই কথাবোৰ আজিকালি অকল আমি শুনিবলৈ পাইছোঁ। যি নেকি ঈশ্বৰৰ একজেক্ট বাক্য, মন পালটনৰ বাক্য, উদ্ধাৰৰ বাক্য, চালভেশ্যনৰ বাক্য সেই বাক্যবোৰ আজি আমি শুনিবলৈ পোৱা নাই। নৰকৰ বিষয়ে বাক্য শুনিবলৈ পোৱা নাই। কাৰণ লোকবিলাকে সিহঁতৰ ষ্টেটাছ চাইছে। সিহঁতে লোকবিলাকে ভয় কৰি আছে। যদি আমি এই ডাঙৰ লোকবিলাকক কওঁ হয়তো আমাৰ কিবা বেয়া হ'ব পাৰে। ভয় কৰি আছে আজি লোকবিলাকে। আজি ডাঙৰ ডাঙৰ প্ৰচাৰক লোকসকলে, ডাঙৰ ডাঙৰ চাৰ্চৰ বিশ্বাসীসকল, তেওঁবিলাকে লাজ কৰে ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে। বাহিৰত গৈ কিনে তেওঁবিলাকে ভাবে যদি এইটো মই কৈ দিওঁ মোৰ সন্মান গুচি যাব। কিন্তু ঈশ্বৰৰ বাক্য কওঁতে কিহৰ লাজ? পৌলে কৈছে ৰোমিয়া 1:16 মই হ'ব তাত লাজ নাপাওঁ। আমি হয়তো এজন সৰু সৰু বিশ্বাসী হ'ব পাৰোঁ, কিন্তু প্ৰত্যেকেই এজন জোহন বাপ্তিস্ম হোৱা প্ৰয়োজন। সৰু জোহন বাপ্তিস্ম, যিয়ে নেকি ক'ব পাৰিব লাগিব, লোকবিলাকক মন পালটনৰ বাৰ্তা দিব পাৰিব লাগিব, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ক'ব পাৰিব লাগিব। আজি আমি কম্প্ৰমাইজ কৰি ঈশ্বৰৰ বাক্য দি আছোঁ নেকি? তাক আমি চালি জাৰি চোৱা প্ৰয়োজন। ঈশ্বৰৰ বাক্য যেনেকৈ আমি বাইবেলত পাইছোঁ সেই বাক্যবোৰ গৈ কিনে আমি আন লোকবিলাকক কৈছোঁ নে নাই? ঈশ্বৰৰ বাক্য যেনেকৈ আমাক শিকাইছে সেই শিকোৱা মতে আমি জীৱন নিৰ্বাহ কৰিছোঁ নাই? জোহন যেনেকৈ পালে, যেনেকৈ স্বৰ্গৰ দূতে আহি তেওঁক কৈছিল, তেওঁৰ জীৱন তেনেকৈ তেওঁ নিৰ্বাহ কৰিছিল, এক সাধু তাৰ জীৱন। আজি আমি ঈশ্বৰৰ বাক্যত কোৱাৰ নিচিনাকৈ জীৱন নিৰ্বাহ কৰিব পৰা নাই। আমাক যদি কিবা এটা কৰিব পৰা নাই, চালতা হে, এইটো নহ'লেও হ'ব, তেনেকুৱা ধৰণৰ কথা ঈশ্বৰৰ বাক্যত আমি ভেজাল কৰি কিনে নিজৰ জীৱন নিৰ্বাহ কৰি আছোঁ। কি কৈছে ঈশ্বৰৰ বাক্য একজেক্টলি আমি ফ'ল' কৰিব পৰা নাই। আমি সৰু সৰু জোহন হোৱা প্ৰয়োজন। ভেজালতা এৰক আৰু ঈশ্বৰৰ প্ৰকৃত বাক্য ফ'ল' কৰক, সত্যতা ফ'ল' কৰক। আৰু জোহনৰ নিচিনাকৈ গাছ হ'ব লাগিব লোকবিলাকক ক'বৰ কাৰণে কোনটো সত্য। ঈশ্বৰৰ বাক্য যি হয় তাক ক'ব পাৰিব লাগিব, সময় বুজি, সুযোগ বুজি লোকবিলাকক সাহসেৰে ঈশ্বৰৰ বাক্য দিব পাৰিব লাগিব। আমি জোহন বাপ্তিস্মৰ আন এক মহত্বপূৰ্ণ যি ষ্টেণ্ড, তাক আমি লুক 3:19-20 পঢ়িবলৈ পাওঁ। তাত আমি জোহন বাপ্তিস্মৰ এনকাউণ্টাৰ উইথ সেই সময়ৰ ৰজা হেৰোদৰ লগত পাওঁ। তাতো জোহন বাপ্তিস্মই সত্যৰ পৰা পিছ হোৱা নাই, তেওঁ পিছ পৰি যোৱা নাই। যেতিয়া নেকি হেৰোদে তেওঁৰ ভায়েকৰ পত্নীক ইলিগেলি মেৰিড কৰি ল'লে, লৈ ল'লে, বিয়া পাতি ল'লে, তেতিয়া জোহন বাপ্তিস্মই থিয় হৈ কিনে কৈছে এয়া তুমি পাপ কৰিলা, এয়া কৰিব পৰা নাছিলে। আৰু সেই বাক্য কোৱাৰ কাৰণে ঈশ্বৰৰ বাক্য প্ৰকৃত ৰূপে প্ৰেজেণ্ট কৰাৰ কাৰণে হেৰোদের খং উঠিলে আৰু হেৰোদে তেওঁক জেলত ভৰাই দিলে। আৰু তাৰ কাৰণে শেষত জোহন বাপ্তিস্মৰ ডিঙি কটা হৈছিলে। ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰোঁতে তেওঁ নিজৰ প্ৰাণো দি দিলে, কিন্তু তেওঁ কেতিয়াও ঈশ্বৰৰ বাক্যৰ লগত কম্প্ৰমাইজ নকৰিলে। আজি বহুতো লোক আছে নিজৰ ষ্টেটাছৰ কাৰণে, নিজৰ সন্মানৰ কাৰণে ঈশ্বৰৰ বাক্যৰ বলি চঢ়াই দিয়ে। তেওঁবিলাকে ঈশ্বৰৰ বাক্যক পাহৰি যায়, এইটো চালতা হে বুলি কৈ দিব। নিজৰ ষ্টেটাছ বচাবৰ কাৰণে, নিজৰ সন্মানৰ কাৰণে ঈশ্বৰৰ বাক্য ভেজাল কৰি দিয়ে, ডাইলুট কৰি দিয়ে আৰু বহুতো লোকসকলক ক'ব নিবিচাৰে। কেলে? কাৰণ তেওঁবিলাকে নিজৰ কথা, স্বয়ৰ কথা বেছি ভাবি থাকে। জোহন বাপ্তিস্মৰ নিচিনাকৈ যি সত্য তাক ক'বলৈ সাহস কৰিব লাগিব। এয়া আমাক শিকা প্ৰয়োজন জোহন বাপ্তিস্মৰ পৰা। জোহন বাপ্তিস্মৰ পৰা শিকিবলগীয়া 2 নম্বৰ লেচন মই ক'ব বিচাৰিছোঁ, সেইটো হৈছে তেওঁ নিজৰ নম্ৰতা বজাই ৰাখিলে আৰু মহিমা তেওঁ ঈশ্বৰক দিলে। নম্ৰতা বজাই ৰাখি সকলো ক্ৰেডিট তেওঁ ঈশ্বৰক দিছে। আমি জোহন 1:35-37 পঢ়িবলৈ পাওঁ, য'ত নেকি জোহনে যীশুখ্ৰীষ্টক দেখাই দিছে, লুক এট দ্য লেম অফ গড হু টেক্স আৱে দ্য চিনছ অফ দ্য ৱৰ্ল্ড। আৰু মই তেওঁৰ জোতাৰ লেজ বান্ধিবলৈও যোগ্য নহয় বুলি ক'লে। সেই সময়ত আমি চাওঁ জোহন বাপ্তিস্মৰ বাৰ্তা শুনিবৰ কাৰণে সদুচী ফৰচী ডাঙৰ ডাঙৰ লোকসকল, ধৰ্মীয় গুৰুসকল আহিছিল আৰু তেওঁ প্ৰচাৰ কৰিছে। ইমান ডাঙৰ ডাঙৰ মানুহ আহি কিনে তেওঁৰ বাৰ্তা শুনিছে। আৰু সেই সময়ত যেতিয়া নেকি যীশুখ্ৰীষ্টক কোনেও জনাই নাছিলে, যীশুখ্ৰীষ্ট পাব্লিক মিনিষ্ট্ৰীত নমাই নাই, সেই সময়ত যেতিয়া নেকি জোহন বাপ্তিস্মই যীশুখ্ৰীষ্টক চালে, তেওঁ কৈছে লুক এট দ্য লেম অফ গড, তেওঁক চাওক। আৰু তেওঁৰ ভৰিৰ জোতা বন্ধাৰ যোগ্য নহয় বুলি কৈছে, নিজকে নম্ৰ কৰিছে। আৰু তেওঁ গম পাইছিলে এয়াই ঈশ্বৰৰ ইচ্ছা হয়, ঈশ্বৰে মোক এইকাৰণেই পঠিয়াইছে তেওঁৰ পথ যুগুত কৰিবৰ কাৰণে। আৰু মই এই কাৰ্যৰ মোৰ ক্ৰেডিট নহয়, কিন্তু মই তেওঁৰ কাৰণেহে আহিছোঁ, এই কথা তেওঁ বুজি পালে।
প্ৰিয়সকল আৰু যেতিয়া আমি যোহন 3:30 পঢ়োঁ তাত আমি চাবলৈ পাওঁ তেওঁ কৈছে মই হ'লে কমি কমি যাব লাগে তেওঁ হ'লে বাঢ়ি বাঢ়ি যাব লাগে লেট মি ডিক্ৰিজ এণ্ড লেট হিম ইনক্ৰিজ কৈছে মই কমি গ'লেও একো নাই কিন্তু ক্ৰেডিট ঈশ্বৰে পাব লাগে কৈছে আৰু সেই কথা মগজুত ৰাখি তেওঁ মিনিষ্ট্ৰি কৰিছিলে আৰু শেষত নিজৰ প্ৰাণ দি দিলে আজি এনেকুৱা বহুতো লোকসকল আছে যিবিলাকে নিজকে অলপ নেম ফেম পোৱাৰ পাছত তেওঁবিলাকে ঈশ্বৰৰ বাক্য পাহৰি যায় আজি নিজৰ প্ৰভুত্বৰ কাৰণে নিজৰ ৰাজ্য বঢ়াবৰ কাৰণে নিজৰ ক্ৰেডিট পাবৰ কাৰণে লোকসকলে কিমান তলতীয়া কামবোৰ কৰে তেওঁবিলাকে অলপ নেম ফেম পাই গ'লে লোকবিলাকে ঈশ্বৰৰ বাক্যক পাহৰি যায় আজি এনেকুৱা বহুতো ঠাইত আছে লোকবিলাকে যেতিয়া তেওঁলোকৰ চাই ঈশ্বৰে টেলেণ্ট দি দিছে তেওঁলোকে যেতিয়া ব্যৱহাৰ কৰি ঈশ্বৰ পৰিচৰ্যা কৰে সেই পৰিচৰ্যাৰ টেলেণ্ট তেওঁলোকে নিজেই ল'ব বিচাৰে ঈশ্বৰক ক্ৰেডিট দিব নিবিচাৰে এক বহুত ডাঙৰ সমস্যা আজি আমাক চালি জাৰি চোৱা প্ৰয়োজন এক প্ৰত্যাহ্বান আমাৰ কাৰণে যেতিয়া নেকি আমি ঈশ্বৰত আছোঁ হয়তো ঈশ্বৰে আমাক ব্যৱহাৰ কৰিছে তাৰ ক্ৰেডিট আমি নিজেই লৈছোঁ নে আমি ঈশ্বৰক দিছোঁ বহুত ডাঙৰ প্ৰশ্ন আমি যোহন বাপ্তিস্মৰ জীৱনত চাবলৈ পাওঁ ইমান ডাঙৰ ডাঙৰ লোকসকলে তেওঁৰ বাৰ্তা শুনিছে কিন্তু তেওঁ কেতিয়াও ক্ৰেডিট নিজে লোৱা নাই লোকেট কৈছে তেওঁক চাওক বুলি কৈছে মই নহয় কিন্তু তেওঁ বাঢ়ক আজি লোকসকল আছে ডাঙৰ ডাঙৰ ছিংগাৰবিলাক আছে ডাঙৰ ডাঙৰ পাষ্টৰবিলাক আছে তেওঁবিলাকে কি কয় নিজৰ টেলেণ্ট নিজৰ হয় বুলি ভাবি কিনে আজি ঈশ্বৰক ক্ৰেডিট দিব পাহৰি যায় নিজৰ থিয়লজি ওলাব নিজৰ সাৰাংশা ওলাব ঈশ্বৰৰ বাক্য নোলায় বহুত ডাঙৰ প্ৰত্যাহ্বান আমাৰ কাৰণে আজি আমি যেতিয়া খ্ৰীষ্টান জীৱন জীয়াই আছোঁ আমাৰ প্ৰত্যাহ্বানটো আমি চাব লাগিব আগত এইটো এটা বহুত ডাঙৰ প্ৰশ্ন আৰু মোৰ কাৰণেও মই বহুত সময়ত পাহৰি যাওঁ ক্ৰেডিট ল'বলৈ হৈ যাওঁ বহুত ডাঙৰ পাপ হৈ যায় আৰু সদায় ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰি থাকোঁ ঈশ্বৰ মোক নম্ৰ হ'বলৈ শিকাব লেট মি বি হাম্বল বহুত ডাঙৰ প্ৰত্যাহ্বান আমাৰ কাৰণে আজি হয়তো আপোনালোকে এক খ্ৰীষ্টৰ বিশ্বাসী হয় খ্ৰীষ্টৰ যুৱক যুৱতী হয় আৰু সেইমতে ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰিব পাৰে কিন্তু ক্ৰেডিট সদায় ঈশ্বৰক দিব নিজক কেতিয়াও নল'ব লেট হিম ইনক্ৰিজ লেট গড বি গ্লৰিফাইড থ্ৰু ইয়ৰ লাইফ তোমাৰ জীৱনৰ পৰা আপোনাৰ জীৱনৰ পৰা ঈশ্বৰৰ মহিমা হ'ব দিয়ক নিজৰ মহিমা হ'বলৈ নিদিব বহুত ডাঙৰ পাপ হৈ যাব আমি যদি ঈশ্বৰৰ মহিমা আমি লওঁ আৰু শেষত যোহন বাপ্তিস্মৰ পৰা শিকিবলগীয়া কথা আমি যি নেকি যোহন 3:3 আৰু মাৰ্ক 1:2 আৰু 3 পঢ়িবলৈ পাওঁ তেওঁ প্ৰভুৰ পথ যুগুত কৰিবলৈ মনোনীত কৰা হৈছিলে আৰু মই ভাবোঁ যে আমি প্ৰত্যেকেই এক সৰু সৰু যোহন বাপ্তিস্মই ঈশ্বৰৰ ফাৰ্ষ্ট কামিঙৰ কাৰণে তেওঁ পথ যুগুত কৰিছিলে তেওঁ যেতিয়া ফিজিকেলি জন্মগ্ৰহণ কৰিছিলে এই পৃথিৱীত 2000 বছৰ পূৰ্বে বেথলেহেমত তাৰ কাৰণে যোহন বাপ্তিস্মই পথ যুগুত কৰিছিলে যাৰ কাৰণে ভৱিষ্যতবাণীও কৰা হৈছিল যিশোৱা ভৱিষ্যতবক্তাৰ দ্বাৰা আৰু এতিয়া তেওঁৰ দ্বিতীয় আগমনৰ কাৰণে আমি এক সৰু সৰু যোহন বাপ্তিস্ম হোৱা প্ৰয়োজন আমি তেওঁৰ পথ যুগুত কৰিব লাগিব আমাক গ্ৰেট কমাণ্ডমেণ্ট দিয়া আছে মথি 28 যোৱা আৰু ঈশ্বৰৰ বাৰ্তা আৰু ঈশ্বৰে কৈছে মথি 24 যেতিয়ালৈকে ঈশ্বৰৰ বাক্য জগতৰ চুকে কোণে বিয়পি নাযায় তেতিয়ালৈকে ঈশ্বৰৰ দ্বিতীয় আগমন নহ'ব এয়া আমাৰ দায়িত্ব যে আমি তেওঁৰ কাৰণে পথ যুগুত কৰিম তেওঁ আমাৰ কাৰণে ঠাই প্ৰিপেয়াৰ কৰিছে আৰু আমি তেওঁৰ দ্বিতীয় আগমনৰ কাৰণে এই পৃথিৱীত এক পথ যুগুত কৰিব লাগিব যাতে তেওঁ আহি আমাক ৱৰ্দি পায় এক ৱৰ্দিৰ পাত্ৰ পায় যি ৰেছপন্সিবিলিটি আমাক দিছে সেই ৰেছপন্সিবিলিটি আমি যেন কৰিব পাৰোঁ আমি এক সৰু সৰু যোহন বাপ্তিস্ম হ'ব লাগিব প্ৰিয়সকল মই আশা কৰিছোঁ আপোনালোকে এই বাৰ্তা বুজিব পাৰিছে আহক আমি সকলোৱে ঈশ্বৰৰ কাৰণে তেওঁৰ দ্বিতীয় আগমনৰ কাৰণে এক পথ যুগুত কৰোঁতা হওঁ যোহন বাপ্তিস্ম নিচিনাকৈ তেওঁৰ নিচিনাকৈ আজি আমি ক'ব পাৰিব লাগিব ন' সাহস কৰি ঈশ্বৰৰ বাক্যত থিয় দিব লাগিব কম্প্ৰমাইজ কৰিলে নহ'ব ঈশ্বৰৰ বাক্য যি কয় সেইটোৱেই হ'ব লাগিব কাণ খজুৱা বাৰ্তা আমি শুনিব নালাগে নিৰাময় শিক্ষা ফ'ল' কৰিব লাগিব 2 তিমথি 4:3 আৰু 4 যেনেকৈ কৈছে লোকবিলাক শেষৰ দিনত নিজৰ হিচাপে নিজৰ ভাল পোৱা শিক্ষকবিলাকক পাতি ল'ব কৈছে নিৰাময় শিক্ষা নিবিচাৰে আমি যোহন বাপ্তিস্মৰ নিচিনাকৈ আনকম্প্ৰমাইজিং মেছেজ দিব লাগিব ঈশ্বৰ বাক্য যি কৈছে তাক ক'ব পাৰিব লাগিব সাহসেৰে সেইটো সুযোগ চাই আমি নিজকে নম্ৰ কৰিব পাৰিব লাগিব আৰু ঈশ্বৰে যেতিয়া আমাক ব্যৱহাৰ কৰে সেই ক্ৰেডিট আমি কেতিয়াও ল'ব নালাগে লেট হিম ইনক্ৰিজ এণ্ড লেট মি ডিক্ৰিজ ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড